তো ওয়েলকাম টু মাই ইউটিউব চেনেল মোৰ চেনেল নতুন এটা ভিডিঅ'লৈ আপোনালোকক আকৌ এবাৰ স্বাগত জনাইছোঁ। আজি ভিডিঅ' ষ্টাৰ্ট কৰিছোঁ আমাৰ পথাৰ পুখুৰীৰ পৰা। মানে আজি আমি আহিছোঁ দেউতা মই মা তিনিওটাই মিলি কিনে আহিছোঁ মাছ মাৰিবৰ কাৰণে। মানে যিটো চানডে চব ঘৰতে, আজি কাৰো লগতো কাম নাই, দেউতাৰো কলেজ বন্ধ। এনে মই ঘৰত মোবাইল টিপি থাকোঁতে দেউতাই ক'লে বোলে মাছ মাৰিম। মই বোলো ব'ল পিছে মাছ মাৰোঁ আজি। তো এইটো পুখুৰীত মানে আগতে বহুত ইমান যেতিয়া পানী হয় বহুত দ, কিন্তু এতিয়া আৰু পানীটো কমিছে না, একদম মাছ পুৰা জাপে আছে কেইফালে। তো এনেকৈ জাল মাৰিব দেউতাও নাজানে, জাল মাৰিব ময়ো নাজানো। তো দুয়োফালে ধৰি লৈ টানছোঁ, দুটামান মাছ পালোঁ। দেখাই আছোঁ কি মাছ পালোঁ আপোনালোকক। ইয়া এইটো মাছ, এইটো কি মাছ এতিয়া? এইটো মিৰ্গা মাছ। মিৰ্গা এটাই ৰৌ এটাই পালোঁ। এইটো নথবি যাবো। মিৰ্গা এটাই ৰৌ এটাই পালোঁ, এটাই মাছ পালোঁ। এতিয়া আকৌ আমি এই ভৰি থওঁ। এতিয়া আকৌ জাল টানিম। মই পুৰা শিকিলোঁ, মানে আমাৰ মাছ পোৱা শুনি আমাক শুই দিব আহিছোঁ মাছ চাবৰ কাৰণে। সেনেকৈ আকৌ মাছ মাৰোঁ, একদম ভাল লাগে আৰু মাছটো পুৰা একদম পুৰা ঝাপে থাকে মাছ। একবাৰ ট্ৰাই কৰিছোঁ দেউতাই আচাৰ আহি মানে চুবি যাবৰ কাৰণে। চাওঁ নুফুলে জাল মাৰ পৰবি দূৰত গ'লে। আমাৰ দেউতাই মাছ মাৰিব নোৱাৰে, দেউতা কেঞ্চেল। আমি টানিবই লাগিব জাল। এতিয়া আমি জাল টানিম। এনেকুৱাকৈ মাছ চাছ মাৰিও কিবা এটা ভাল লাগে, আৰু মাছ পাই না, মাছ খাৱাটো বেলেগ কথা। আমাৰ ধৰি বহুত বেছি ভাল লাগে। মাছ ধৰাৰ এনজয়মেণ্টটোৱে বেলেগ মানে, খুব মাছ পায়। এই বাৰিষা দিনত ট্ৰেক্টৰ পিছে মাছ মাৰিছিলোঁ। এতিয়া পুখুৰীত মাছ আমি তালৈকে জাল টানি গৈছিলোঁ। জাল টানি আহি এতিয়া মাছ পালোঁ, দুটা ভকুৱা, এটা ৰৌ মাছ। ভকুৱাকেইটা এৰি দি যা, তেৰা জীৱন দান কৰি দিয়া সামনে, জিলা তেৰি জিন্দগী। সেইটো কান্দি দিলি বকত গে মাছ তো ধৰ। তো মাছটো পাইছোঁ, খুব মাছ উঠছি। একবাৰ জাল মাৰোঁতে 4-5টা মানকৈ মাছ আহিছে। কিন্তু সেই কি বুলি কয়, ভকুৱা মাছৰ মাথাকেইটা মানে সৰু আছে মাছকেইটা, সেইকাৰণে মানে খাব পৰা হোৱা নাই। সেইকাৰণে তো এতিয়া আৰু মাছ আকৌ মাৰোঁ। ঠাণ্ডা তো মাছ মাৰা হ'ল আমাৰ পুৰা চিকি বুঢ়ি। মই পেণ্ট চাটি দি চিকিলোঁ একদম পুৰা চিকি বুঢ়ি। সেয়া জালখন মাছে জালখন মেলি দিছোঁ এটা এনেকৈ। আৰু আমি মাছ পালোঁ। মাছ বাৰু পাইছিলোঁ বেছিকৈ, 10-12টামান মাছ পাইছোঁ। কিন্তু মানে কিছুমান এৰি দিব লাগে নাই, ভকুৱাকেইটা কি খাবি, মাথাকেইটাই সাৰ, পিছৰ ফালে আৰু নাই। সেইকাৰণে আমি ৰৌ মিৰ্গাকেইটা ধৰিছোঁ। দেখাইছোঁ আমি 5টা মাছ পাইছোঁ। এইকেইটা মাছ, এইকেইটা ৰৌ মাছ 5টা। আৰু আমি দেওবাৰৰ খানা এইটো, মানে দেওবাৰ আমি স্পেচিয়েলি। আৰু এতিয়া আমাৰ কান্দিলি ভকত এতিয়া বানপানীত সোমোৱা মাছ। এইকেইটা মাছ পালোঁ, মাছ হৈছে। আমি 2টা আহিছিলোঁ মাছ মাৰিব, দেউতা আৰু মই। তাৰপিছত আহিল মা, খুইদেউ, আইতা, চব আহিছিল মানে মাছ মাৰিব নাহিলেও চাই আহিছে। আৰু মাছ খাৱাটো হেৰি নহয়, ধৰি ভাল লাগে আৰু মাছ ধৰি। মোৰো প্ৰথমতে দেউতাৰ মাজতে মানে অশান্তি কৰি আছিলে, ঠাণ্ডাত নুমবা লাগিব পানীত। এটা মাছ আহোঁতে ভাল লাগিল আৰু নিমিলি খুব মাছ মাৰিছোঁ। হয়, আধা ঘণ্টা মাৰি দিয়ে মাছ মাৰিলোঁ। সেই আৰু কি মাছ পাইছা? আৰু কান্দিলি আকৌ উঠা নাই? সেই মায়ে মাছ মাৰি আছে। যোৱা হ'লা 4টা মাছ পালোঁ, সেইকেইটাকে বনগে আৰু খাংগো যৌ। ফিচা মোৰ মই মাছ মাৰিছোঁ, মোৰ যহতে মাছ পাইছা, ফিচা খাম নেকি মই? এটা দিব লাগিব মাছ। তো হ'ল মাছ মাৰা, বলকেইটা ঘৰত যাওঁ। চলি ঘৰত যায় মাছ বাচি মাছ বনাই খাংগো। চলি এতিয়া যে মাছ ধৰি আনিছিলোঁ পথাৰৰ পুখুৰীত, মাছ চাছ ধৰি আনি মাছ বাচি মাছ ভাজি ভাত পানী খালোঁ। মাছ ধৰি আনি মাছেদি ভাত পানী খাই হ'ল। এতিয়া যাব ওলাইছোঁ এটা জেগাত। ক'ত যাই আছোঁ 1 মিনিট কৈ আছোঁ। মানে এইটো মোৰ হেলমেট। এই হেলমেটটোৰ এই গ্লাছখন কিবা ঢিলা হৈছে। মানে এইটো যদি এনেকৈ থৈ দিয়া যায়, চলাই থাকোঁতে অট'মেটিক এনেকৈ পৰি যায়। এইখনেদি মানে ৰাতি দেখা নাপায়, আৰু পৰি গ'লে ৰাতি হঠাৎ যদি গাড়ী আহি থাকোঁতে পৰি যায় তেতিয়া হ'ল আৰু একো বাহিৰৰ ফালে একো দেখা নাপায়।
এতিয়া এখন লগাব লাগিলে মই যাব লাগিব মঙলদৈ তাকে চিন্তা কৰিছোঁ হয়তো মই এতিয়া মঙলদৈত যাম যে এখন লগাম কাৰণ এইখন নহ'লে মই গাড়ী চলাবৰ কাৰণে নোৱাৰোঁ কাৰণ হয়নে এখনকে লগাই লৈ যাব নোৱাৰি আকৌ অট'মেটিকেলি এখন পৰিয়ে থাকে সেইকাৰণে আৰু যদি মই মঙলদৈত যাব লাগে গাড়ী লৈ যাব নোৱাৰোঁ কাৰণ কি হোৱাৰ কাৰণে গাড়ীখনে চাওক আপোনালোকক বস্তু দেখাইছোঁ এইডাল চেইন এইডালৰ হৈছে অৱস্থা বেয়া মানে সেইদিনা সৰস্বতী পূজাৰ দিনা কি হ'ল মই এঠাইলৈ গৈছিলোঁ তাৰ পৰা আহি থাকোঁতে ইয়াত যিটো চেইন পকেট আছে চেইন পকেটৰ পৰা ডাইৰেক্ট চেইনডাল খুলি আহিছে বেলেগ এজনৰ বাইকেদি মোৰ বাইকখন টানি লৈ যায় মই ঠিক কৰিছোঁ বাৰু কিন্তু এতিয়া বহুত দূৰলৈকে যাব নোৱাৰি বেছি ঠেচ খাচ খাই পৰিলে শুলকি পৰিব আৰু মই যদি যাই থাকোঁতে মঙলদৈ যাই থাকোঁতে যদি এখন ৰাস্তাত শুলকি পৰে মই ঠেলিটো লৈ যাব নহয় গতিকে চিন্তা কৰিছোঁ এতিয়া বাৰু ইয়াৰ পৰা ওলাওঁ ঘৰৰ পৰা ওলাই দুনি দি পেলাইমান পাই লওঁ তাৰপিছত চিন্তা কৰিম মঙলদৈ যাওঁ নে নাযাওঁ যদি কাৰোবাৰ ক'ৰবাত গাড়ী লৈ যাব পাৰি তেতিয়াহ'লে গুচি যাম মই মঙলদৈ যাই গ্লাছখন ঠিক কৰি ল'ম আৰু যদি যাব নোৱাৰি পাৰিলে এইখনে লৈ যাম দোকানত যদি অলপমান ভাল কৰি ল'ব পাৰি আৰু যদি নহয় তেতিয়াহ'লে মঙলদৈ নাযাওঁ ব'লক এতিয়া যাই লওঁ তো মই দিপিলা আহি পালোঁ দিপিলা আহি পাই কিনে বাইকখনত ফাৰ্ষ্ট টাইম তেলটো ভৰালোঁ তেলটো ভৰাই লৈ উঠি কিনে চিন্তা কৰিছোঁ মই বেলেগ গাড়ী আৰু নাপাওঁ এইখন গাড়ী লৈ মই যাব লাগিব মঙলদৈ তেনেকৈ নহয় যাব লাগিব কাৰণ এইখন যদি ৰাতি এনেকৈ পৰি যায় হঠাৎ একো দেখা নাপাওঁ হৈ যায় মানে ৰাস্তাত যদি দেখা নাপাওঁ হয় বা আগৰ ফালৰ পৰা গাড়ী আহিলে ডাইৰেক্ট মানে সেই হয় গতিকে অলপ দিগদাৰ গাড়ীখন চলাব এতিয়া মই লগাব লাগিব আৰু মঙলদৈত যাওঁ কিবা কিবি চাব লাগে হেলমেটো এটা চাব লাগিব আৰু লৈ নাহোঁ বাৰু বাজেট মিলিলে লৈ আহিম নিমিলিলে চাম ভাল হেলমেট লাগিব ব'লক মঙলদৈত যাওঁ চলতে তো মই মঙলদৈ আহি পালোঁ আৰু এতিয়া এখন হেলমেটৰ দোকান হ'ব দেই আৰু এইখন হেলমেটৰ দোকান এতিয়া যাই কিনে লগাই লওঁ অঁ এইটো হেলমেটৰ কালেকশ্যন এই থিমটো মজা লাগছে একযোৰ 5,000 আহে না এইকেইটাত পিন্ধাৰো বহুত ভাল বহুত কিজানিহে আছে এইটো পিন্ধি চাইছোঁ ৰ এনেকুৱা তাৰমানে ল'ব লাগিব এইবাৰ মজা আলমি এইটো ধুনীয়া একদম ধুনীয়া আলমাৰিটো এইটো পিন্ধি ইয়াতে হাৱা বতাহ তো গাইছ মই এইখন সলকে ল'লোঁ আৰু বগাখাল লগে ল'লোঁ এতিয়া যাওঁ বলক তো গাইছ এইখন হেৰি মঙলদৈ পূৰা টাউনৰ পৰা মানে অলপ বাটাৰ সন্মুখৰ ৰাস্তাটোদি সোমাই এইটো ভেগা একজোৰ বুলি এখন দোকান আছে এখন ভেগা একজোৰ ইয়াত আৰু চব হেলমেট চেলমেটৰ বাইকৰ এক্সেচৰিজ বা হেলমেটৰ চব যোগাৰবিলাক পায় আৰু এনেকুৱা ভাল দোকানখন মই হেলমেটটো তাৰ পৰাই লৈছিলোঁ 1700 টকা দি তাৰপিছত এইটা একজোৰ হেলমেট এটা চাইছোঁ ভাল লাগিছে বাৰু হেলমেটটো ত' হেলমেটটো লৈ যাব লাগিব তো ব'লক আজি আৰু হেলমেট ন কাৰণ লগত 5,000 টকা নাই 200 টকা দি এইটো লগাইছোঁ বাছ যাম এতিয়া ব'লক যাওঁ কিবা এটা খাওঁ খাই লৈ যাওঁ তো গাইছ মই ষ্টাইল বজাৰ মানে মই আহিছিলোঁ কলকাতা বজাৰ ষ্টাইল বজাৰ কলকাতা বজাৰ লগে লগে দেখাবলৈ এটা বস্তু চাওক এখন মোৰ গাড়ীখন চাইডত ৰখি আছে মোৰ গাড়ীখনৰ কাষতে দেখাবলৈ এখন 2024 জেনেৰেশ্যন ডিউক 250 এখন 250 ইয়াৰ আপগ্ৰেড ভাৰ্জনটো 390 আৰু এই গাড়ীখন মই যেতিয়া ভিডিঅ' দেখা পাইছিলোঁ তেতিয়া মানে লুকছটো ইমান এটা ভাল লগা নাছিল মানে এই বস্তুটো বেলেগ আহে না চ' যেতিয়া মই এতিয়া মানে চকু দি দেখিছোঁ মানে তেতিয়া ভাল লাগছে আৰু বহুত ভাল লাগছে চকুৰ আগত দেখিছে না তেতিয়া বহুত ভাল লাগছে লুকছটো একদম পূৰা বাম্পাৰ লুকছ দিছে আৰু সেইখনতকৈ বহুত আপগ্ৰেড বাৰু বহুত ফিচাৰ্ছ লোডেড বাইক হয় এইখন কেনেকুৱা ক্ৰুজ কণ্ট্ৰলৰ পৰা ভিতৰ কৰি হেজাৰ্টৰ পৰা ভিতৰত কৰি বহুত ধুনীয়া আৰু ইয়াৰে চুইচকেইটা চাওক বহুত ইউনিক লাগে আৰু সেইখনৰ কেইটা ইমান হেৰি নাই
সেইখনৰ কেইটা নৰ্মেল হয় এতিয়া এইখনৰ চুইচকেইটা বহুত আপগ্ৰেডেড হয় পুৰা ভাল লাগিছে পুৰা ডিজিটেল মিটাৰ আগতে 250 সৰু ডিছপ্লে আহিছিল আজিকালি 390 250 চব একে ডিছপ্লে ধুনীয়া গাড়ী বেষ্ট গাড়ী 390 দিওঁ মানে 250 দিওঁ গাড়ীখন তোমাৰ নেকি অঁ তো ভাল লাগছে গাড়ীখন মই ফাইনেলি মঙলদৈৰ পৰা ঘৰ আহি পালোঁ বহুত ভিডিঅ' বনোৱা নহ'ল কাৰণ সৰুকৈ ইনচিডেণ্ট এটা হ'ল তাৰ কাৰণে ইমান ভিডিঅ' বনোৱা নহ'ল মোৰ লগত হোৱা নাই যেনিবা কিন্তু হৈছে আৰু ইনচিডেণ্ট এটা সেইকাৰণে ধৰ মই ইমান ভিডিঅ' নবনালোঁ বা তাৰপিছত ভিডিঅ' বনাবৰ কাৰণে ইমান হেৰিও নহ'ল মই ফটাফট আহি গ'লোঁ তাৰপৰা সেনেকৈ এতিয়াৰ পৰা ঘৰত আহিলোঁ তো আজি ভিডিঅ'টো এইখিনিয়ে আছিল নৰ্মেল ঘৰৰে ভিডিঅ' বা মঙলদৈত গৈছিলোঁ কিবা কিবি কৰিলোঁ আপোনালোক গোটেইখিনি বস্তু দেখালোঁ আৰু ভিডিঅ'টো চাই যদি ভাল লাগে লাইক কৰিব কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু আগলৈ এটা নতুন জেগা নতুন ভিডিঅ' আজিলৈকে বাই বাই